নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি পেপাৰ 2 ইয়াৰ দুটামান প্ৰশ্ন আলোচনা কৰিম। প্ৰশ্ন আলোচনা কৰাৰ মূলতেই হ'ল এইটোৱেই যে আমি যেতিয়া বস্তুবোৰ সঘনাই আলোচনা কৰি থাকিম তেতিয়া আপোনালোকৰ মনত ৰখাত সহজ হ'ব আৰু আপোনালোকক মনত ৰাখিবলৈ যাওঁতে মোৰ নিজৰো মনত থাকিব, অৰ্থাৎ আমাৰ যি টেম্পৰাৰী মেমৰি আছে টেম্পৰাৰী মেমৰিৰ পৰা আমি ইয়াক পাৰ্মানেণ্ট মেমৰিলৈ কনভাৰ্ট কৰিবলৈ বিচাৰিছোঁ। গতিকে সেইকাৰণেই আপোনালোকক ইয়াৰ কেইটামান প্ৰশ্ন আগবঢ়াবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ইয়াত আলোচনা কৰা প্ৰশ্নসমূহ স্পষ্টভাৱে আপোনালোকৰ মেমৰিত ষ্টাব্লিছ কৰি ল'ব। বলক আমি আৰম্ভ কৰোঁ আমাৰ প্ৰথম প্ৰশ্নটো। বন্ধুসকল, ইয়াৰ প্ৰথম প্ৰশ্নটো আছিল 2023 চনৰ 31 ডিচেম্বৰ সাপেক্ষে ভাৰতত প্ৰচলিত সৰ্বাধিক মূল্যৰ মুদ্ৰা নোট কোনখন? As on December 31, 2023, which of the following was the highest denomination currency note of India? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 2000 টকীয়া নোট। অপশ্যন এটো আপোনালোকে মনত ৰাখিব যে 2023 চনৰ 31 ডিচেম্বৰ সাপেক্ষে ভাৰতত প্ৰচলিত সৰ্বাধিক মূল্যৰ মুদ্ৰা নোটখন আছিল 2000 টকীয়া নোট। বৰ্তমান সময়ত সৰ্বাধিক মূল্যৰ নোটখন হ'ল 500 টকীয়া নোটখন। গতিকে আপোনালোকে মনত ৰাখিব। নেক্সট প্ৰশ্নটোলৈ যাওঁ। 2 নম্বৰ প্ৰশ্ন, দখনা ইজ দ্য ট্ৰেডিশ্যনেল ড্ৰেছ ফৰ উইমেন of which community? দখনা কোন সম্প্ৰদায়ৰ মহিলাসকলৰ পৰম্পৰাগত সাজ পোছাক? তো ইয়াত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আমাৰ অসমৰ প্ৰায় সকলো মানুহেই জানে যে দখনা বড়ো মহিলাসকলৰ ট্ৰেডিশ্যনেল সাজ পোছাক। তো নেক্সট প্ৰশ্নটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত আমাক দিছে Maniram Dewan was involved in which of the following? মণিৰাম দেৱান নিম্নলিখিত কোনটোৰ লগত জড়িত আছিল? মণিৰাম দেৱান, কুৱেশ্যন নম্বৰ 3 অপশ্যনবোৰ দিয়া আছিল 4টা। তাৰে চি অপশ্যনটো আছিল শুদ্ধ। 1857 চনৰ চিপাহী বিদ্ৰোহৰ লগত তেওঁ জড়িত আছিল। নেক্সট প্ৰশ্নটোলৈ গৈ আছোঁ। নেক্সট প্ৰশ্নটো হ'ল নেম দ্য ষ্টেট ইন হুইচ দ্য থাৰ ডেজাৰ্ট ইজ লোকেটেড। থৰ মৰুভূমি কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰাজস্থান। নেক্সট প্ৰশ্নটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 5। ইয়াত সুধিছে লুকিং ফ্ৰম আছাম ইন হুইচ জেনেৰেল ডাইৰেকশ্যন ইজ নিউ দিল্লী লোকেটেড। অসমৰ পৰা লক্ষ্য কৰিলে নতুন দিল্লী কোন দিশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পশ্চিম দিশত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পশ্চিম দিশত। 6 নম্বৰ প্ৰশ্নটো হ'ল এ পাৰ্চন who sets up a business taking on financial risk in the hope of profit is termed as। লাভৰ আশাৰে বিপদাংশা বহন কৰি যি ব্যক্তিয়ে ব্যৱসায় স্থাপন কৰে তেওঁক বোলা হয় এণ্টাৰপ্ৰেনৰ। তেওঁক কোৱা হয় অপশ্যন বি এণ্টাৰপ্ৰেনৰ বা উদ্যোগী। বি অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ আছিল। নেক্সট প্ৰশ্নটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 7। ইয়াত সুধিছে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ফ্ল'জ ফ্ৰম চাউথ টু নৰ্থ। নিম্নলিখিত কোনখন নদী দক্ষিণৰ পৰা উত্তৰ দিশলৈ বৈ যায়? নিম্নলিখিত কোনখন নদী দক্ষিণৰ পৰা উত্তৰ দিশলৈ বৈ যায়? তো আপোনালোকে জানে যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ
ফালৰ যি নদী আছে উত্তৰত থকা নদীবোৰ উত্তৰৰ পৰা দক্ষিণলৈ আহে আৰু দক্ষিণৰ ফালৰ পৰা নদীবোৰ কোনফালে আহে উত্তৰলৈ আহে গতিকে ইয়াত যি অপশ্যন আছে এই অপশ্যনবোৰ হ'ল সোৱণশিৰি মানাহ কপিলী ৰঙা নদী এই অপশ্যন এ বি আৰু চি এই তিনিওখন নদী উত্তৰ পাৰৰ নদী গতিকে কপিলী হ'ল অপশ্যন চি যি নদীখন দক্ষিণৰ পৰা উত্তৰলৈ বৈ আহে তো 7 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব কপিলী 8 নম্বৰ প্ৰশ্নটো চাওঁ 8 নম্বৰ প্ৰশ্নটোত সুধিছিল The Assamese food item hurum is prepared from অসমীয়া খাদ্য হুৰুম কিহৰ পৰা প্ৰস্তুত কৰা হয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আছিল বৰা চাউল অপশ্যন D2 অসমীয়া খাদ্য হুৰুম বৰা চাউলৰ পৰা প্ৰস্তুত কৰা হয় কুৱেশ্যন নম্বৰ 8 আমাৰ হৈ গ'ল কুৱেশ্যন নম্বৰ 9 টো সুধিছে জোনবিল মেলাত বাণিজ্যিক স্বতন্ত্ৰ বৈশিষ্ট্যটো হ'ল The distinguishing characteristic of trade at জোনবিল মেলা ইয়াত থকা অপশ্যনবিলাকৰ ভিতৰত এই বিনিময় প্ৰথাটোৱে হ'ল ইয়াৰ এটা স্বতন্ত্ৰ বৈশিষ্ট্য বিনিময় প্ৰথাত এতিয়াও তাত বস্তু কিনা বেচা হয় তাৰ মানে জোনবিল মেলাত বস্তুবোৰ কিনিবৰ কাৰণে আপোনাৰ টকা পইচাৰ লেনদেনতকৈ বিনিময় প্ৰথাৰ ব্যৱস্থাটো চলি আছে নেক্সট প্ৰশ্নটোলৈ যাওঁ কুৱেশ্যন নম্বৰ 10 ইয়াত সুধিছে ঢোকলা এণ্ড ফাফৰা আৰ ট্ৰেডিশ্যনেল স্নেক্স অফ হুইচ ষ্টেট ঢোকলা আৰু ফাফৰা কোনখন ৰাজ্যৰ পৰম্পৰাগত জলপান এই প্ৰশ্নটোৰ উত্তৰ প্ৰায় সকলোৱে জানে যে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গুজৰাট কিয় জানে কাৰণ এই এখন চিনেমা আছিল আমিৰ খানে অভিনয় কৰা এখন চিনেমা আছিল 3 ইডিয়টছত এই 3 ইডিয়টছখন বহুত পপুলাৰ হৈছিল প্ৰায় মানুহে সেই চিনেমাখন চাইছিল তাত ইয়াত উল্লেখ কৰিছিল যেতিয়া এনেকুৱা বস্তুবোৰ কোনো মুভি বা তেনে সকলোৱে জনা বিষয়বস্তুত উপস্থাপন হয় তেতিয়া সেই বস্তুবিলাক সকলোৰে মনত থাকে আৰু এই মনত থাকিবৰ কাৰণে আজি 10টা প্ৰশ্ন আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে প্ৰেৰণ কৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত আমি আৰু 10টা প্ৰশ্ন আলোচনা কৰিম তেতিয়ালৈকে সকলোকে ধন্যবাদ জনাই মোৰ ভিডিঅ'টো আজিলৈ ইয়াতেই সামৰিছোঁ যদি আপোনালোকৰ প্ৰশ্নবোৰ মনত ৰৈ গৈছে প্ৰশ্নৰ উত্তৰবোৰ যদি মনত ৰৈ গৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব থেংক ইউ